নিশ্চয়কৈ আপোনাৰ লগতে আপোনাৰ জৰিয়তে সমূহ অসমবাসীৰ ৰাইজক ইংৰাজী নৱবৰ্ষৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু পহিলাটো দিন, নতুন এই দিনটোক লৈ সকলোৰে পৰিকল্পনা থাকে, নতুন বছৰটোক লৈ পৰিকল্পনা থাকে আৰু আচলতে সকলোৰে ব্যস্ততাময় যি যান্ত্ৰিকতাময় জীৱন, সেই জীৱনৰ পৰা অনাহক ব্যস্ততা এইসমূহৰ পৰা ক্ষণিকৰ বাবে আঁতৰি এই পহিলা দিনটোত নিজকে বহুজনে সমৰ্পণ কৰে নেদেখাজনৰ ওচৰত। নিজৰ যি পৰিকল্পনা, সেই পৰিকল্পনাসমূহ সাকাৰ হোৱাৰ কামনাৰে ভগৱন্তৰ চৰণত সকলোৱে চাকি বন্তি জ্বলাই সেৱা ধৰে আৰু সেই পৰিৱেশটোৱে দেখিবলৈ পোৱা গৈছে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত। ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই যথেষ্ট লোকৰ সমাগম ঘটিছে। ইংৰাজী কেলেণ্ডাৰৰ পৰা 2024 বৰ্ষৰ মেলানি মাগিল আৰু আজি পহিলা দিন 2025 বৰ্ষৰ এই সময়ছোৱাতে পুৱাৰ ভাগত সকলোৱে আহি এই যি ঢেকীয়াখোৱা বৰনামঘৰৰ অক্ষয় বন্তিত তেল অৰ্পণ কৰি এখনি শৰাই আগবঢ়াই সকলোৱে ইয়াতে সেৱা ধৰিছে আৰু সকলোৰে এটাই কামনা যে অহা বছৰটো সকলোৰে মনবোৰ ভাল হওক, যে নিজৰ নিজৰ যিসমূহ আশা, যিসমূহ পৰিকল্পনা, সেই পৰিকল্পনাবিলাক সাকাৰ হওক, এনে কামনা লৈ সকলো আজি আহিছে, নামঘৰলৈ আহিছে। প্ৰথমতে শুভেচ্ছা জনাইছোঁ, নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। পহিলা দিন যিহেতু আজি নামঘৰলৈ অহা হৈছে পুৱাৰ ভাগতেই। হয়, প্ৰথমতে মই আপোনালোকলৈ নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। এই প্ৰথম দিনা আচলতে মই প্ৰতি বছৰে আহোঁ, কাৰণ মোৰ আজি জন্মদিন। সেই উপলক্ষে মই এগছি বন্তি দিওঁহি, আজি কিন্তু শৰাই দিছোঁ আৰু এইটোকে আহ্বান কৰোঁ যে যোৱা বছৰ যিখিনি দুখ দুৰ্দশা বা অপায় মংগল হৈ গ'ল, সেইখিনি যাতে পুনৰাবৃত্তি নহওক। 24 চনটোত যিখিনি হৈ গ'ল সেইখিনি আকৌ দুনাই নহওক। 25 চনটো সকলোৱে কুশল মংগল কামনা অৰ্থে আজি আহি শৰাইভাগ অৰ্পণ কৰিছোঁ। আচলতে মই অকল কেৱল মোৰ কাৰণে কোৱা নাই, সমগ্ৰ পৃথিৱীৰ সমস্তখিনিৰ কাৰণে কৈছোঁ যে সকলোৱে জীৱনলৈ সুখ শান্তি মংগল হওক। বিশেষ দিনটোত আপোনাকো আমি শুভেচ্ছা জনাইছোঁ। মই আৰু বিভিন্নজন আছে, মই অকণমান বাইদেউৰ ওচৰলৈ আহিছোঁ। ক'ৰ পৰা অহা হৈছে? মই যোৰহাটৰ পৰা আহিছোঁ। যোৰহাটৰ পৰা আহিছে। নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আপোনালোকলৈ আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আজি যিহেতু পহিলা দিন, নতুন 2025 বৰ্ষৰ পহিলা পুৱা, নামঘৰতে আৰম্ভ হৈছে নেকি? হয়, ভগৱানক স্মৰণ কৰিব লাগিব, হয় নহয়? গতিকে তেখেতৰ আশীৰ্বাদ লৈ বছৰটো আৰম্ভ কৰোঁ বুলি ভাবিছোঁ আৰু সদায়তো বহু পৰিকল্পনা যিহেতু আছে, থাকিবই এইটো আৰু সেইটো সকলোৰে থাকে, নহয় জানো? ধন্যবাদ জনাইছোঁ আপোনাক। হয় হয়, মই আৰু বিভিন্নজনৰ প্ৰতিক্ৰিয়া ল'ম। বাইদেউ, প্ৰথমতে শুভেচ্ছা জনাইছোঁ। ক'ৰ পৰা অহা হৈছে? আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ। ডিব্ৰুগড়ৰ পৰা পুৱাই অহা হৈছে? পুৱাই আহিছোঁ, ৰাতিপুৱা 6:30 আহিছোঁ আমি। পৰিয়ালসহ আহিছে। 2025 বৰ্ষৰ আজি প্ৰথমটো পুৱা ঢেকীয়াখোৱাতে আৰম্ভ। হয়, ঢেকীয়াখোৱাতে আৰম্ভ। আমি প্ৰতি বছৰে তেনেকৈ আহোঁ, মানে এটা ভাল ঠাইলৈ আহোঁ আৰু এটা মনত মানে আহিছোঁ আৰু গোটেই বছৰটো যাতে ভাল হয়। ঢেকীয়াখোৱা নামঘৰৰ প্ৰতি এটা বিশ্বাস আছে আমাৰ সকলোৰে। আমি সেই বুলিয়ে এখন শৰাই দিলোঁ। ল'ৰাই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব, গোটেই ঘৰখনৰ কাৰণে, ফেমিলিৰ কাৰণে বুলিয়ে মানে দিছোঁ আৰু পৰিকল্পনাবোৰ সাকাৰ। হয় হয় হয়, ধন্যবাদ জনাইছোঁ, আপোনাকো শুভেচ্ছা জনাইছোঁ পুনৰ। মই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাব মোৰ সতীৰ্থই। ইতিমধ্যে সকলোৱে এনেধৰণে আজি পুৱাৰ ভাগতেই নামঘৰত উপস্থিত হৈ অক্ষয় বন্তিত, আকৌ কৈছোঁ, অক্ষয় বন্তিত তেল অৰ্পণ কৰি সকলোৱে আঁঠু লৈছে, সকলোৱে সেৱা ধৰিছে। আৰু যিহেতু মই আৰম্ভণিতে এটা কথা কৈছোঁ যে ব্যস্ততাময় জীৱনৰ পৰা ক্ষণিকৰ বাবে আঁতৰি আহি আচলতে এনে কিছু পৰিৱেশ সকলোৱে কামনা কৰে, যিটো পৰিৱেশত আচলতে নিৰ্জনতাই কথা কয়, তেনে পৰিৱেশ সকলোৱে কামনা কৰে। মই সেই পৰিৱেশটো যিহেতু আজি কৈছোঁৱে যে পুৱাৰ পৰাই প্ৰতিটো নামঘৰ, প্ৰতিভাগ নামঘৰ, মন্দিৰ সকলোতে কিন্তু এই যি আচলতে পৰিৱেশ দেখিছে, এই পৰিৱেশটো পৰিলক্ষিত হৈছে। আৰু সকলোৰে এটাই কামনা, কেৱল মাত্ৰ যে 2024 বৰ্ষৰ যিহেতু বহু ঘটনা পৰিঘটনা পোৱা নোপোৱাৰ হিচাপ নিকাচবোৰ, সেইখিনি আজি আকৌ পুনৰ 2025 বৰ্ষৰ বাবে সকলোৱে প্ৰস্তুতি চলায়। 2025 বৰ্ষৰ কাৰণে যিসমূহ পৰিকল্পনা কৰিছে, নিজা নিজা পৰিকল্পনা, সেই পৰিকল্পনাসমূহ যাতে বাস্তৱায়িত হয়, নিজৰ সপোনবোৰ যাতে সাকাৰ হয়, এনে কামনা, এনে চিন্তা লৈয়ে সকলো আহে। আৰু আহি আজি পুৱাৰ ভাগতে ঢেকীয়াখোৱা বৰনামঘৰত চাকি বন্তি জ্বলাই সকলোৱে সেৱা ধৰিছে। মই বাইদেউক
শুভেচ্ছা জনাইছো নতুন বছৰৰ ক'ৰ পৰা অহা হৈছে যোৰহাটৰে যোৰহাটৰে ধন্যবাদ আপোনালৈ থাকিলে হেপী নিউ ইয়েৰ হয় ধন্যবাদ জনাইছো যিহেতু নামঘৰত আৰম্ভ নতুন বছৰৰ 25 বৰ্ষৰ প্ৰথমটো পোৱা নামঘৰতে আৰম্ভ হৈছে হয় প্ৰথম নামঘৰতে সেৱাত লৈছো ভগৱানৰ ওচৰত ভাল লাগে ভাল লাগিছে হয় পৰিয়াল আহিছে পৰিয়াল আহিছে মা দেউতা আকৌ মানুহজন আহিছে ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ জনাইছো মই আৰু কিছু আছে মই অকণমান বাইদেউৰ ওচৰলৈ আহিছো শুভেচ্ছা জনাইছো নতুন বছৰৰ ভালে থাকক ক'ৰ পৰা অহা হৈছে আমি যোৰহাটৰ হয় জেলৰ ওচৰৰ পৰা আহিছোঁ জেল ৰোডৰ পৰা প্ৰতি বছৰে অহা হয় নেকি আহোঁ আমি প্ৰতি বছৰে বছৰৰ প্ৰথম দিনটো ইয়াতে আৰু কেনেকুৱা ইয়াৰ পিছৰ কাৰ্যসূচী কি আছে আজি ক'ৰবাত বনভোজ বা তেনেকুৱা যাম বুলি ভাবিছোঁ আৰু পিকনিক অকণমান মনাওঁগৈ বুলি ভাবিছোঁ যাওঁ বুলি ভাবিছোঁ পৰিয়াল সহ বোৱাৰী আহিছে ল'ৰা আহিছে মানুহজন আহিছে তাৰপিছত এয়া আমাৰ ওচৰৰে এগৰাকী গোটেইখিনি আমি গোটেইখিনি যাওঁ বুলি ভাবিছোঁ পিকনিক এটা নামঘৰত আৰম্ভ কৰি তাৰপিছত যাওঁ আমি বনভোজ খাবলৈ যাওঁ আৰু সকলোলৈ মোৰ নৱবৰ্ষৰ শুভেচ্ছা থাকিল আৰু তোমালোকলৈও থাকিল দেই ধন্যবাদ জনাইছো আপোনাকো আমি শুভেচ্ছা জনাইছো চাকি বন্তি জ্বলোৱা হৈ গৈছে হৈ গৈছে ভাল লাগে আজিৰ দিনটো পুৱা নামঘৰত হয় ভাল লাগে আপুনি যোৰহাটৰে মই যোৰহাটৰে হয় কেনেকুৱা ধৰণৰ পৰিকল্পনাবিলাক বহু পৰিকল্পনা থাকে নতুন বছৰক লৈ সেইখিনি যাতে সাকাৰ হয় বাস্তৱ হয় সেয়া কামনাৰে নামঘৰত হয় সেয়া কামনা কৰিছোঁ যি মনৰ আশা মানে এইবোৰ পূৰণ হ'ব লাগে আৰু নতুন বছৰ আৰু অসমবাসীলৈও মোৰ নতুন বছৰ শুভেচ্ছা থাকিল আপোনালোকলৈও আছে তাৰপিছত আৰু মানে চব ভাল হ'লে থাকিব লাগে আৰু সকলোৰে ভাল হওক সকলোলৈকে কামনা কৰিছোঁ এইটো ধন্যবাদ জনাইছো আপোনাক ধন্যবাদ জনাইছো মই অকণমান আপোনাৰ ওচৰলৈ আহিছো শুভেচ্ছা জনাইছো নতুন বছৰৰ শুভেচ্ছা জনাইছো নামঘৰত চাকি বন্তি জ্বলোৱা হৈছে হয় প্ৰতি বছৰে অহা হয় নেকি আজি প্ৰতি বছৰে ভাল লাগে আৰম্ভণিটো ভালেই লাগে কিবা ক'ব নেকি আজি নতুন বছৰ 2025 আৰম্ভ সকলো ৰাইজৰ মানে ভাল হওক সেয়াই আৰু মই পৰিচালনা সমিতিৰ সভাপতি প্ৰবীণ কলিতা ডাঙৰীয়া আছে অকণমান এইফালে আহিলে সুবিধা হ'ব যিহেতু নতুন বছৰ নতুন চিন্তা নামঘৰৰো বহু পৰিকল্পনা আছে আপোনাৰো বহু পৰিকল্পনা আছে নিজাভাৱে আজিৰ এই পুৱা যথেষ্ট লোকৰ সমাগম ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা আহিছে আশীৰ্বাদ প্ৰদান কৰা হৈছে অক্ষয় বন্তিৰ পৰা কিবা ক'ব এই মুহূৰ্তত আমি সৰু অসমবাসী ভাৰতবাসী ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনকে আমি 2025 বৰ্ষৰ আজি প্ৰথম দিনটোতে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলো কুশলে থাকক সকলো মংগলে থাকক এই সুযোগতে আমি সংবাদ মাধ্যম জিলা প্ৰশাসন আৰক্ষী অধীক্ষক অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু তেখেতৰ যিসকল সদস্য আৰু সাংসদ সকলোকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ সকলোৱে মিলিজুলি আমাৰ দেশখনৰ যি কৰণীয় কাম আছে সেইখিনি কৰণীয় কামখিনি আমাৰ কৰিব লাগে কৰি পেলাই আমাৰ জনসাধাৰণৰ যাতে উপকাৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে সেৱা কৰিবলৈ আমি প্ৰথমতে আমি মহাপুৰুষ জনা অক্ষয় বন্তিৰ তৰফৰ পৰা আশীৰ্বাদ প্ৰদান কৰি লগতে তেখেতসকলক আমি আহ্বান জনালোঁ আৰু উঠি অহা প্ৰজন্মৰ প্ৰতি এতিয়া আহ্বান যে আমাৰ এই গুৰুজনে প্ৰতিষ্ঠা কৰি থৈছে যি নামঘৰ ভেটি এই নামঘৰ ভেটিতে মানৱ জাতি গঠন হয় আৰু সকলো ইয়ালৈ আহক আধ্যাত্মিক দিশ ৰক্ষা কৰি সকলোৱে আমি আগবাঢ়ি যাওঁ আগবাঢ়ি গৈ পেলাই আমাৰ নিজৰ ঘৰখন গাঁওখন দেশখন আমি সুন্দৰকৈ সজাই পৰাই আমি তোলোঁ আৰু আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে একেলগতে থকা আমাৰ এখন দেশ এই দেশখনত আমাৰ সকলো আমি একেলগে থাকিম একেলগে থাকি আমি আগুৱাই যাম আৰু দেশৰ পৰা মাৰি মৰক দুৰ্ভিক্ষ এইখিনি আঁতৰি যাবৰ কাৰণে পুৱাতে আমি ভগৱন্তৰ চৰণত সেৱা জনাই আমি আশীৰ্বাদ প্ৰদান কৰা হৈছে ধন্যবাদ নিশ্চয় এয়াই আছিলে ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশ যিহেতু মই আকৌ কৈছোঁ 2025 বৰ্ষৰ আজি প্ৰথমটো পুৱা আৰু এই পুৱাই সকলোৱে নামঘৰত এগছি বন্তি জ্বলাই আশীৰ্বাদ লৈছে নেদেখাজনৰ আৰু তাৰ পিছতেই 2025 বৰ্ষৰ পৰিকল্পনাসমূহ আচলতে কাৰ্যত বাস্তৱায়িত হ'বৰ কাৰণে সকলো নিজৰ নিজৰ জীৱন জীৱিকা আৰু জিলিকি থকাৰ আচলতে যি যুদ্ধ সেই যুদ্ধত অৱতীৰ্ণ হ'ব আৰু সকলোৱে এটাই কামনা আজি এই পুৱা যে সমাজৰ পৰা অসূয়া অপ্ৰীতি দূৰ হৈ যাওক আৰু সকলোৱে সকলোৰে ভাল হওক সেই কামনা কৰিয়ে দেখিবলৈ পোৱা গৈছে অজস্ৰ লোক ঢেকীয়াখোৱা বৰনামঘৰত আহি চাকি বন্তি জ্বলাই সেৱা ধৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ